এটা গান নোহোৱা হ'ল, এটা কণ্ঠ থমকি ৰ'ল। সময়ৰ সোঁতত উটি গ'ল এটি মাত। কোনে গাব এতিয়া জনতাৰ গান? দুনাই উভতি নহা বাটেৰে চিৰদিনলৈ গুচি গ'ল কণ্ঠশিল্পী ৰাজীৱ শদিয়া। ৰাজীৱ শদিয়াৰ নশ্বৰ দেহত অগণন লোকৰ শ্ৰদ্ধাঞ্জলি। ৰাজীৱ শদিয়াৰ বাসগৃহত ভিন্ন জাতীয় দল সংগঠনৰ নেতা কৰ্মীৰ শেষ শ্ৰদ্ধাঞ্জলি। দেওবাৰে নিশা ফিলবাৰী পৰ্যটন মেলাত অনুষ্ঠান আছিল কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ। কিন্তু উক্ত সংগীতানুষ্ঠানত মাত্ৰ এটা গীত পৰিৱেশন কৰিয়েই ঢলি পৰিছিল ৰাজীৱ। ইয়াৰ পাছতেই নিশা MCHত ভৰ্তি কৰা হৈছিল তেওঁ। কিন্তু উৰুকাৰ পুৱাই আহিল সেই অনাকাংক্ষিত খবৰটো। কণ্ঠশিল্পী ৰাজীৱ শদিয়া আৰু নাই। চিৰদিনলৈ শুই পৰিল ৰাজীৱ। তেওঁ আৰু গাব নোৱাৰিব জনতাৰ গান। ইয়াৰ পাছতেই সৰ্বত্ৰে শোকাকুল পৰিৱেশ। MCHৰ পৰা স্বগৃহলৈ লৈ অনা হ'ল ৰাজীৱৰ নশ্বৰ দেহ। শদিয়াৰ কুন্দিলপৰীয়া টুপচিঙা গাঁৱত ঘৰ আছিল ৰাজীৱৰ। ইয়াৰ পাছতেই তিনিচুকীয়াৰ ভিন্ন দল সংগঠনে শেষ বিদায় জনালে গণশিল্পী ৰাজীৱ দাসক। তেওঁ নিজৰ কাৰণে চিন্তা নকৰি উৰুষা পূজাত বসবাস কৰি দেশৰ মানুহৰ কাৰণে, জনতাৰ কাৰণে, মানুহৰ নোপোৱাখিনিক, নিমাখিতজনৰ নোপোৱাখিনিক, দৰিদ্ৰজনৰ নোপোৱাখিনিক, কৃষকৰ নোপোৱাখিনিক আজৰি অনাৰ গানেৰে আজৰি আনিবৰ কাৰণে যিখিনি চেষ্টা কৰিল, অসমীয়া মানুহক একত্ৰিত কৰি এখন সুস্থ সমাজ গঢ়াৰ তেওঁ যিটো বাতাবৰণ সৃষ্টি কৰিবলৈ গৈ আছিল, এনেকুৱা এটা মুহূৰ্ততে আত্মীয়তিৰ পৰিহাস তেওঁ আমাৰ মাজৰ পৰা লৈ গুচি গ'ল। সকলোৱে আজি মৰ্মাহত হৈছোঁ। পিতৃ, মাতৃ, পত্নী আৰু 7 বছৰীয়া কণমানি সন্তানক এৰি বিদায় মাগিলে তেওঁ। শেষ শ্ৰদ্ধাঞ্জলিৰ পাছতেই বিভিন্ন দল সংগঠনে দুৰ্ভগীয়া পৰিয়ালটোৰ দায়িত্ব চৰকাৰক ল'বলৈ আহ্বান জনায়। মৃত্যুৰ পিছত তেখেতৰ পৰিয়ালৰ প্ৰতি যিটো ল'ব লগা দায়িত্ব চৰকাৰে ল'বই লাগিব। কাৰণ আমাৰ সকলোৰে শিল্পী, জনতাৰ শিল্পী, গতিকে তেখেতৰ পত্নী আৰু তেখেতৰ পুত্ৰ যাতে আহি থাকিব লগা দিনসমূহত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, প্ৰত্যাহ্বানৰ সন্মুখীন নহয়, সেইকাৰণে চৰকাৰৰ ফালৰ পৰা চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় বা সাংস্কৃতিক বিভাগ তাৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে, সংস্থাপন দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। ইতিমধ্যে NKTVৰ মুখ্য সম্পাদক তথা বিশিষ্ট সাহিত্যিক মনোজ কুমাৰ গোস্বামীয়ে ৰাজীৱৰ সন্তানৰ শিক্ষাৰ দায়িত্ব ল'ব বুলি উল্লেখ কৰে। ৰাজীৱৰ মৃত্যুত আলফা স্বাধীনৰো শোক প্ৰকাশ। এজন শিল্পী, এটা গান আৰু এটা কণ্ঠই কেনেদৰে মোহিত কৰিব পাৰে সাধাৰণ জনতাক, ইয়াৰ অন্যতম উদাহৰণ ৰাজীৱ শদিয়া। শেষ শয়নৰত ৰাজীৱৰ অন্তিম বিদায় যাত্ৰাত জনগণৰ মৰম আৰু শ্ৰদ্ধাই ধন্য কৰি গ'ল ৰাজীৱৰ জননীক। শোকাকুল পৰিৱেশৰ মাজতো উচ্চাৰিত হ'ল ৰাজীৱ শদিয়া অমৰ হওক। ৰাজীৱ শদিয়া জিন্দাবাদ। উচ্চাৰিত হ'ল জয় আই অসম। সাংস্কৃতিক শোভাযাত্ৰাৰে অগণন গুণমুগ্ধই বিদায় জনালে মৰমৰ ৰাজীৱ শদিয়াক। ৰাইজৰ কণ্ঠ হৈ মানুহৰ গীত গাই হাজাৰ হাজাৰ লোকক কন্দুৱাই গুচি গ'ল ৰাজীৱ। অন্তিম যাত্ৰাত শোকাকুল দুনয়নেৰে বিদায় জনাই এটা হুমুনিয়া কাঢ়ি এটা বাক্য সোঁৱৰিলে, বিদায় ৰাজীৱ শদিয়া, বিদায়। কেমেৰাত সুৰুজ গগৈ আৰু শদিয়াৰ পৰা ইন্দ্ৰজিৎ গগৈৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV।